জয় শ্ৰীৰাম। এই যোনটো কালি ঘটনাটো ঘটি গ'ল, আগতে আমাৰ মহাদেৱ চৌধুৰীৰ ঘৰত আমাৰ মইতো ভালকৈ জানো লালাই এই কৰ্মটো কৰিছে, লালাৰে নাম উল্লেখ হৈ আছে বাৰে বাৰে তাত। তাৰপিছত তেওঁলোকক তাৰ পৰা উঠাব খুজি আছে মাৰ ধৰ কৰি। তাৰপিছত আমি হিন্দু হৈ তেওঁলোকক একদিন গ'লোঁ, যাওঁতে এনেকৈ তেনেকৈ কৰে, তেতিয়া আমাকো দুখ লাগছে যে এইটো কৰ্মটো কৰিব নালাগিছিল। ইমান দিনলৈকে আমি মুছলিম সম্প্ৰদায়ৰ লগত বহি ফালে আজি ইমান ডাঙৰ হ'লোঁ, আজিলৈকে এই হাই কাজিয়া হোৱা নাই। কিন্তু তেওঁলোকে আজি এই এটা হিন্দু ঘৰ সিহঁতে পাইছে বুলি ইমান দবাব নালাগে নহয় মোৰ হিচাপত। সেইকাৰণে আমি তাত কি কৰিছোঁ, সিহঁতে মাটিও লুটিব খুজিছে। মাটি লুটিব খুজোঁতে আমি ইয়াৰ পৰা 2-4জন গ'লোঁ, যাই কিনে আমি তাত সুৰক্ষা দিলোঁ, সুৰক্ষা দি তাৰ ফেঞ্চিং চাৰ্চিং চব লগাই দিলোঁ। লগোৱাৰ পিছত তাত আমি ঝাণ্ডাও মাৰিলোঁ এটা মন্দিৰ বনাম বুলি। তাৰপিছত সেইটো সিহঁতে কি কৰিছে, কালি ঝাণ্ডাবিলাকো চব দলিয়াই দিলা, এই তাৰ ফেঞ্চিং চব ভাঙি দিলা। আৰু সেই আমাৰ এই মহাদেৱ চৌধুৰীৰ ঘৰত মাৰ ধৰ, এনেকুৱা মাৰ ধৰটো মই আজিলৈকে দেখাই নাই। আৰু আমাৰ ল'ৰাকেইটাক এনেকুৱা মাৰ ধৰ কৰিছে সিহঁতে, এইটো বহুত দুখ লগা কথা। এইগিলা আমি সহ্য কৰিব কি ক'ম আৰু, যোনে সেই দৃশ্যটো দেখা পাইছে সিয়ে কান্দিব। সেনেকুৱা দৃশ্যটো কালি দেখাই দিলা আমাৰ মুছলিম সম্প্ৰদায়ৰ মানুহে। তাৰপিছত তেওঁলোকে কৈছে কালি যে আমাক মাৰিছে, আমাৰ ঘৰত জুই লগাই দিম, এই লালাই কৈ আছে জুই লগাই দিম, আমাক খেদিম, একেদিনে কাটি দিম। এইগিলা চব লালাৰ মিছা কথা। সি বাচবৰ কাৰণে বহুত বুদ্ধি লগাইছে। এইগিলা আমি নামানো। আমাৰ মানুহে তাত কিমান মাৰ খাইছে আপোনালোকে ভিডিঅ'টো চাই লওক। কিমান আমাৰ মানুহে কোব খাইছে, আমাৰ মানুহে সিহঁতে হেৰি কৰিছে। সেইকাৰণে আমাৰ বিৰাট দুখ লগা কথা, আপুনি ভালকৈ ভিডিঅ'টো চাই ল'ব। তাৰপিছত আমি তাত ঝাণ্ডা লগাই অহাৰ পিছত আমাৰ মণি বাবাৰ কথা বাৰম্বাৰ কৈ আছে যে মণি বাবাটো ত্যাগী হয়, য'ত ইচ্ছা তাতে বহে। এই ত্যাগী মানুহ, মহন্ত মানুহ, ত্যাগী মানুহ যে আজি আমুক কৰিছে, সন্ন্যাসী বুলি কওঁ আমি তেওঁলোকক, সন্ন্যাসী মানুহ হয়। তেওঁলোকে য'ত ইচ্ছা তাতে বহে। তেওঁ আজি গুৱাহাটী আছে, একমাহ নাহে, কোনোবা দিন গৌশালাত আহে, এসপ্তাহ বহি ভাল, আকৌ বেলেগ বৃন্দাবন যায়, কেতিয়াবা গয়া কাশী এনেকৈ ঘূৰি ফুৰা মানুহ তেওঁলোকে কিয় দুখ দিব লাগে? এইটো আমাৰ মনত দুখ লগা কথা হয়। তাৰপিছত আমি তাত কেতিয়াবা অহা যোৱা আগতে কৰিছিলোঁ, তেওঁলোকক ভাল লাগে, তেওঁলোকৰ ব্যৱহাৰ ভাল লাগে। একদিন মই দাদাকো কৈছিলোঁ যে দাদা এনেকৈ কৰিব নালাগে, আমি মিলিজুলি থাকিব লাগে। মই নিজে কৈছিলোঁ গৈ আমি মিলিজুলিয়ে থাকিব লাগে। দাদাই নিজে কৈছে মই মিলিজুলিয়ে থাকিব লাগিব। মই কৈছিলোঁ হিন্দু মুছলিম ভাই আমিও ক'ব পাৰোঁ, হিন্দু মুছলিম ভাইয়ে হয়, এইটো হেৰি নহয়। আগতে আমি দেশ স্বাধীন কৰোঁতে হিন্দু মুছলিম হৈয়ে আমি দেশ স্বাধীনটো কৰিছিলোঁ, এইটো সঁচা কথা। কিন্তু তেওঁলোকে একদম কিবা এনেকুৱা বেয়া নজৰত কিছুমান মানুহ চাবও নালাগে মোৰ হিচাপত। আৰু তাৰপিছত আমাৰ গৌশালা বুলি কৈছে এই লালাই, আমাৰ গৌশালা ল'ৰাটো তাত এটাও নাছিল কিন্তু। এইগিলা জাগাৰ বদনাম কিয় কৰে সি? সেই গতিকে এইটো কাৰণে মই তাক একদম বেয়া গৰিহণা দিছোঁ। আৰু মণি বাবাক যোনে এনেকুৱা কয় তেওঁতো সেই শাস্তিটো তেওঁ ভুগিবই লাগিব, মই ক'ব লাগে এইখিনি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।